যেহেতু পুৱাই আহি উপস্থিত হৈছোঁ জুবিন গাৰ্গৰ যিটো কাহিলীপাৰাস্থিত বাসগৃহ তাত আহি উপস্থিত হৈছোঁ। পুৱাৰ যিহেতু ৫ বজাতেই মই আহিছিলোঁ, গতিকে তাৰপিছত দেখা পোৱা গৈছিল যে যথেষ্ট সংখ্যক লোক ওচৰ চুবুৰীয়া যিসকল আছে সেই লোকসকল ইয়াতে আহিছে প্ৰাতঃ ভ্ৰমণ কৰাৰ সমানে সমানে ইয়াত আহি এপাক হয়তো এয়াই হয়তো তেওঁলোকৰ শেষৰবাৰৰ বাবে এই যিটো বাসগৃহ আছে সেই বাসগৃহটোত তেওঁলোকে জুবিন গাৰ্গক এই ধৰণে আচলতে কোনেও ভবা নাছিল যে এই ধৰণে হয়তো পুৱাৰ ভাগত আহি এপাহ ফুল দি তেওঁ ফটোখনত আচলতে শেষৰবাৰলৈ চাব, এনেধৰণে হয়তো কোনেও ভবা নাছিল। আৰু এই ধৰণৰ আচলতে সেয়াই যি বাস্তৱ, সেই বাস্তৱ সত্যৰ হোৱা দি আচলতে গোটেই কথাখিনি হ'ল যে জুবিন গাৰ্গ যিহেতু অজান মুলুকলৈ গুচি গ'ল, সকলোকে এৰি আমাক এৰি। আপুনি যিহেতু উল্লেখ কৰিছে যে প্ৰতিটো মঞ্চই জুবিন গাৰ্গৰ অবিহনে যেন এতিয়া উকা হৈ পৰিব, সেয়া সকলোৱেই বুজি পাইছে আৰু সকলোৱে মানি লৈছে। আৰু যিহেতু কালিৰ দিনটোত যি ধৰণৰ খবৰ, সেই খবৰৰ পাছত হয়তো কোনেও বিশ্বাস কৰিব পৰা নাছিল যে জুবিন গাৰ্গ আচলতে কেতিয়াও যাব নোৱাৰে অসমখন এৰি, অসমীয়াক এৰি। বা জুবিন গাৰ্গৰ যি ধৰণৰ কথা, সেই কথাখিনি বা মঞ্চত যি ধৰণে জুবিন গাৰ্গে যিখিনি দৰ্শক থাকে সেই দৰ্শকৰ লগত যি ধৰণে কথা বতৰা পাতে, সেই ধৰণৰ কথা বতৰা যাতে অনাদি অনন্ত কাললৈ যাতে জুবিন গাৰ্গে কৈ থাকিব পাৰে বা এখন মঞ্চ যি ধৰণৰ মঞ্চত যি ধৰণে কথাখিনি কৈ থাকে সেই তেনেধৰণে কৈ থাকিব পাৰিব বুলি সকলোৱে বিশ্বাস কৰিছিল। কিন্তু সেয়া বাস্তৱ সত্য নহয়, আৰু বাস্তৱ সত্য হৈছে এয়াই যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল। আৰু যিহেতু কাহিলীপাৰাস্থিত বাসগৃহত আছোঁ, এই ধৰণে সকলোৱে জুবিন গাৰ্গৰ যিখন ফটো, সেই ফটোত স্থানীয় যিসকল লোক আছে সেই লোকসকল আহি তেওঁলোকে শেষবাৰৰ বাবে এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গতিকে পুৱাৰ ভাগতে যিহেতু যথেষ্ট সংখ্যক মহিলা আছে, মই বাসগৃহটোৰ যি চাৰিওকাষ আমি দেখুৱাবলৈ চেষ্টা কৰিম যে কি ধৰণে পুৱাৰ ভাগতে যথেষ্ট লোক আহি উপস্থিত হৈছে। আৰু এটা কথা ক'ব লাগিব ৰাজদীপ, যে উজনি অসমৰ পৰা বহু সংখ্যক যি জুবিনৰ বা জুবিনদাৰ যি ফ্ৰেণ্ডছ বা জুবিনদাৰ যি অনুৰাগী, সেই অনুৰাগীসকল ইতিমধ্যেই আহি উপস্থিত হৈছে। কালি যেতিয়া খবৰটো পোৱা গৈছিল তাৰ পাছতেই তেওঁলোক উজনি অসমৰ পৰা ৰাওনা হৈছিল। আৰু তিনিচুকীয়াৰ যুৱক দুজনমান আছে, মই তেওঁলোকৰ সৈতেতো কথা পাতিব চেষ্টা কৰিম যে যিহেতু তেওঁলোক তিনিচুকীয়াৰ পৰা আহিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কালি কথাখিনি ক'বলৈও সকলোৱে আচলতে যথেষ্ট, আমাৰো কষ্ট হৈছে, আপোনালোকৰো হয়তো যথেষ্ট কষ্ট হৈছে। গতিকে কি ক'ব, তিনিচুকীয়াৰ পৰা যিহেতু আহিছে, কিমান সময়ত তাৰ পৰা আহিলে বা খবৰটো পোৱাৰ পাছত কেনেধৰণৰ এটা নিজৰ মাজতে যিহেতু বুকুত সকলোৰে খুন্দি আহিছিল যে কোনেও ভবা নাছিল যে জুবিন গাৰ্গ হয়তো আমাৰ মাজৰ পৰা গুচি যাব। আমাৰ ভাষা নাই ক'বলৈ, বহুত ভাল পাওঁ জুবিন দাক। আৰু কালি যেতিয়া হঠাৎ শুনি ৰ'ব নোৱাৰিলোঁ। ৰাতি 7টা বজাত তিনিচুকীয়াৰ পৰা আহি আমি গুৱাহাটীত 4টা বজাত উপস্থিত হ'লোঁ। আৰু মানে একো ক'বলৈ মানে বহুত ভাল পাওঁ যে আমাৰ কাৰণে জুবিন দা সদায় জীয়াই থাকিব আৰু অমৰ হওক, সিমানটোৱে কামনা কৰোঁ। হয়, নিশ্চয়কৈ, যিহেতু এয়াই বাস্তৱ সত্য, গতিকে জুবিন গাৰ্গক জীয়াই ৰখাটো এতিয়া আমাৰ সকলোৰে এটা দায়িত্ব। যে জুবিন গাৰ্গ যদিও আমাৰ মাজত নাথাকিব, তথাপিও আত্মিকভাৱে তেওঁৰ যিখিনি আচলতে নিশ্চয় হৃদয়ত সদায় থাকিব, অমৰ হৈ থাকিব। জয় জুবিন দা। নিশ্চয়কৈ এই ধৰণে দেখা পোৱা গৈছে যে যিসকল অনুৰাগী, সেই অনুৰাগীসকল আহি উপস্থিত হৈছে যথেষ্ট সংখ্যক লোক। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে কেইবাখনো যি উজনিৰ পৰা অহা ট্ৰেইন, সেই ট্ৰেইনকেইখনত ইতিমধ্যে যথেষ্ট সংখ্যক অনুৰাগী উজনি অসমৰ পৰা গুৱাহাটীৰ দিশে ৰাওনা হৈছে, বা কিছু সময় পাছতেই তেওঁলোকো আহি পাবহি। তেওঁলোকো আহি এই ধৰণে জুবিন গাৰ্গৰ যিটো বাসগৃহ আছে বা গুৱাহাটীত আহি তেওঁলোকে শেষৰ বাৰলৈ জুবিন গাৰ্গক এবাৰ ওচৰৰ পৰা চোৱাৰ যি হেঁপাহ, যি হাবিয়াস, সেই হাবিয়াস তেওঁলোকে পূৰণ কৰাৰ বাবে গুৱাহাটীৰ দিশে তেওঁলোক আহিব। গতিকে মই যিসকল স্থানীয় যিসকল লোক আছে তেওঁলোক যিহেতু আহিছে, মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। যে কথা পতাটো আচলতে যথেষ্ট আচলতে সাহস কৰাটোৱে ডাঙৰ কথা। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যে শেষৰ বাৰলৈ হয়তো জুবিন দাক এই ধৰণে শ্ৰদ্ধাঞ্জলি দিবলগীয়া হৈছে। কালি যেতিয়া খবৰটো পোৱা গৈছিল, সকলো আচলতে বিশ্বাস কৰিব নোৱাৰা এটা সময় বা বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশৰ হৈছিল। কি ক'ব, কেনেকুৱা? হয়, আমাৰ জুবিন দা বহুত মৰমৰ, কি ক'ম, চকুৰ পানী হ'লে আমি বিশেষ ক'ব নোৱাৰোঁ। মই এইখিনি কৈ মই সামৰণি মাৰিছোঁ।
হয় নিশ্চয়কৈ এয়াই আমি যিহেতু কথা পাতিবলৈ সকলোৰে যথেষ্ট তেওঁলোকৰ কষ্ট হৈছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে যিসকল লোক আছে তেওঁলোকে জুবিন দাৰ যিখন ফটো সেই ফটোখনলৈ চাই তেওঁলোকে এই ধৰণে সন্তুষ্টি অৰ্থাৎ শেষৰবাৰলৈ তেওঁলোকে এই ধৰণে চোৱা পৰিলক্ষিত হৈছে। স্থানীয় লোকসকল প্ৰাতঃভ্ৰমণ কৰাৰ সমান্তৰালকৈ আহি এই যি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত যিটো বাসগৃহ সেই বাসগৃহত আহি উপস্থিত হৈ শেষবাৰলৈ এপাহ ফুল বা যি পুষ্পাঞ্জলি বা যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ কালি খবৰটো পোৱাৰ পিছতে আচলতে আমিও যথেষ্ট কষ্ট পাইছোঁ কথাখিনি ক'বলৈ, কিন্তু ইয়াৰ সত্য বা আচলতে হ'বলগীয়া আছিল সেইখিনি হৈ গ'ল, কিন্তু জীয়াই ৰাখিব লাগিব এতিয়া আমি জীয়াই ৰাখিব লাগিব। জুবিন দা যথেষ্ট আমাৰ কাৰণে মানে এটা প্ৰেৰণা আছে বা প্ৰেৰণা আছিল আমি কেতিয়াও পাহৰিব নোৱাৰোঁ জুবিন দাৰ মানে গানৰ মাধ্যমত জুবিন দা যেনেকে ধৰণত আমাক মানে জুবিন দাৰ বিষয়ত ক'ব গ'লে অসমখনৰ এটা পৰিচয় দিছিলে, যি তেওঁ গীতে যিটো ধাৰা অসমৰ এটা আচলতে অধ্যায়, সেই অধ্যায়টো আমি ৰাখিব লাগিব আৰু সেই অধ্যায় ৰখাৰ ক্ষেত্ৰত আমি যুৱ প্ৰজন্মই যি ধৰণে জুবিন দাক আচলতে বলীয়া যুৱ প্ৰজন্ম সেই ধৰণে আচলতে আমি তেওঁৰ যিখিনি কৰ্মৰাজি বা তেওঁৰ যিখিনি সৃষ্টি সেই সৃষ্টিক কিন্তু আমি মৰ্যাদা দি আগুৱাই নিব লাগিব। জুবিন দা যাতে আমাৰ মাজৰ পৰা আত্মিকভাৱে কেতিয়াও নাইকিয়া হৈ নাযায়, আমাৰ অন্তৰৰ পৰা কেতিয়াও আঁতৰি নাযায় জুবিন দা। জয় জুবিন দা। জুবিন দা সদায় আমাৰ অন্তৰত জীয়াই থাকিব। আমি ৰাতি 1টা বজাতে আমি ডিফুৰ পৰা ওলাইছোঁ, আহি অলপ আগতে আমি গুৱাহাটীত পালোঁ জাষ্ট জুবিন দাক এটা শ্ৰদ্ধাঞ্জলি জনাবলৈ। আমি ডিফু কাৰ্বি আংলঙৰ পৰা আহিছোঁ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ। কিবা ক'ব নেকি? এতিয়া ক'ব লগা মানে ঢেৰেই আছে, মানে কি ক'ম এতিয়া বহুতেই দুখ মনত, কিন্তু এতিয়া জুবিন দাক মই এটাই মানে ক'ম, তেওঁতো এটা সাংস্কৃতিক কিবা এটা আছিলে আৰু বিশেষকৈ চবতকৈ ডাঙৰ কথা আছিলে যে তেওঁ এজন মানে বহুত হেল্পফুল মানুহ এজন আছিলে। গৰীব দুখীয়া হওক কোনোবা চবৰ কাৰণে কিবা হেল্প মানে কিবা না কিবা এটা কৰি গৈছেই তেওঁ। কালি গোটেই ঘটনাটোৰ পাছত যিহেতু আমি সেইখিনি কথাও পাতিব লাগিব যে শ্যাম কানু মহন্ত যিটো আচলতে প্ৰগ্ৰাম আছিলে সেই প্ৰগ্ৰামটোক লৈ যথেষ্ট এটা বিতৰ্কৰ সৃষ্টি হৈছে আৰু সেইটো হোৱাটো আচলতে স্বাভাৱিক এটা কথা, কিয়নো এগৰাকী ৰোগীয়া যিগৰাকী আমাৰ জুবিন দাক যিহেতু গৈছিলে, গতিকে সেই অনুষ্ঠানত ভাগ লোৱাৰ পাছতে তেওঁ এই ধৰণৰ আচলতে বা সেই অনুষ্ঠানৰ উদ্দেশ্যে যিহেতু গৈছিল, কিন্তু যি ধৰণৰ যাৱতীয় আচলতে সুবিধাখিনি কৰিব লাগিছিল বা যিখিনি আচলতে যথেষ্ট তেওঁলোকৰ দায়বদ্ধতা বা থাকিব লাগিছিল সেইখিনিত ক'ৰবাত নহয় ক'ৰবাত আচলতে কম হ'ল বা আচলতে তেওঁলোকে হয়তো এইখিনি গুৰুত্ব নিদিলে আৰু যাৰ পৰিণতি হিচাপে জুবিন গাৰ্গ অসমৰ পৰা বা জুবিন গাৰ্গ এই পৃথিৱীৰ পৰা যাবলগীয়া হ'ল। হ'ব পাৰে, সেইখিনিতো আমি চোৱা নাই চাগে, হ'ব পাৰে সেইখিনিতো আমি তাত প্ৰেজেণ্ট নাছিলোঁ, মানুহৰ মুখতো আমি শুনাহে। এতিয়া আচল কথাটো কি কোনো গম নাপায়, কিন্তু সত্যটো একদিন নহ'লে এদিন ওলাব। কিন্তু আমি জুবিন দাক হেৰাই পেলাই আমি মানে যোনটো কষ্ট পাইছোঁ সেইটো কাকো বুজাব নোৱাৰোঁ। নিশ্চয়কৈ এই ধৰণে তেওঁলোকে যিহেতু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ যি কালি সংঘটিত হোৱা যিটো ঘটনা সেই ঘটনাৰ পাছতেই বা যথেষ্ট এটা প্ৰশ্ন উত্থাপন হৈছিল যে শ্যাম কানু মহন্তই দ্বাৰা আয়োজিত যিখন নৰ্থ ইষ্ট ফেষ্টিভেল তাতে যিহেতু তাৰ উদ্দেশ্যে গৈছিল, গতিকে ছিংগাপুৰ, গতিকে সেই তালৈ যোৱাৰ পাছতেই এই ধৰণৰ যি ঘটনা সেই ঘটনা অনাকাংক্ষিত যি ঘটনা সেই ঘটনা সংঘটিত হোৱাৰ পাছত আচলতে যিহেতু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আৰু তাৰপাছত আচলতে সকলোৱে এটা কথাই কৈছে যে এই যি মৃত্যু এই মৃত্যু আচলতে সহজভাৱে ল'ব পৰা নাই, অসমবাসী ৰাইজে সহজভাৱে ল'ব পৰা নাই, জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে বা অসমৰ প্ৰতিগৰাকী জনতাই সহজভাৱে মানি ল'ব পৰা নাই। সেয়া আচলতে বৃদ্ধজনৰ পৰা যিসকল কনিষ্ঠ সেই কনিষ্ঠসকললৈকে কোনেও আচলতে বৃদ্ধ বনিতা কোনেও এইখিনি কথা মানি ল'ব পৰা নাই আৰু সেয়া এটা স্বাভাৱিক কথা যে যিটো অনুষ্ঠানৰ বাবে তাতে গৈছিল ছিংগাপুৰ, গতিকে ছিংগাপুৰ যোৱাৰ পাছতেই যিহেতু এই ধৰণৰ ঘটনা হ'ল যে এগৰাকী ৰোগীয়া আমাৰ যি প্ৰিয় জুবিন গাৰ্গ সেই ৰোগীয়া
জুবিন গাৰ্গ যিহেতু তালৈ গৈছিল, গতিকে যাৱতীয় যিখিনি কাম কৰিব লাগিছিল বা সুবিধা বা তেওঁ শৰীৰৰ প্ৰতি আচলতে দায়বদ্ধতা নিশ্চয়কৈ থাকিব লাগিছিল, কিন্তু সেইখিনিৰ ক্ষেত্ৰত সুৰুঙা ক'ৰবাত থাকিল আৰু যাৰ পৰিণতি হিচাপে এই আমাৰ মাজৰ পৰা জুবিন গাৰ্গ নাইকিয়া হ'ল ৰাজীৱ। আৰু পুৱাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মই পুনৰ এবাৰ দেখুৱাবলৈ আহ্বান জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট উপমেন্দ্ৰ ৰাভাই দেখুৱাইছে যে কেনেধৰণৰ এটা পৰিৱেশ, যে পুৱাৰ ভাগতেই এই ধৰণে যথেষ্ট সংখ্যক লোক আহি কাহিলীপাৰা যিটো বাসগৃহ, সেই বাসগৃহত আহি উপস্থিত হৈ শেষৰ বাৰলৈ তেওঁ জুবিন গাৰ্গৰ যিখন ফটো, এই ফটোখনত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু এয়াই যিহেতু ধ্ৰুৱ সত্য যে যিহেতু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, গতিকে শেষৰবাৰলৈ এই ধৰণে এইটো কাহিলীপাৰাৰ বাসগৃহত হয়তো যেতিয়াই পূৰ্বতে আমি যিহেতু যি বাৰ্থডে চেলিব্ৰেট কৰা গৈছিল বা জন্মদিন যিহেতু উদযাপন কৰা হৈছিল, নিশাৰ পৰা যি ধৰণৰ পৰিৱেশৰ এটা সূচনা হয়, ইয়াত উখল মাখল এটা পৰিৱেশ, হাতে হাতে কেক লৈ, ফুলৰ থোপা লৈ বা জুবিন গাৰ্গলৈ যি এটা মৰমৰ উপহাৰৰ টোপোলা লৈ যি ধৰণে উপস্থিত হৈছিল হাজাৰ হাজাৰ অনুৰাগী, সেই দৃশ্য হয়তো নোহোৱা হ'ল আৰু সেই দৃশ্য হয়তো কেতিয়াও দেখা পোৱা নাযাব। গতিকে সেই যি পৰিৱেশ বা শেষৰবাৰলৈ এই ধৰণে আচলতে কোনেও বিশ্বাস কৰা নাছিল বা কোনেও মানি লোৱা নাছিল যে এই ধৰণে শেষৰবাৰলৈ জুবিন গাৰ্গক এই যিটো বাসগৃহ কাহিলীপাৰাস্থিত এই বাসগৃহটো এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগিব। যিখন ফটোৰ তলত যিগছি বন্তি জ্বলি আছে, এই ধৰণে আচলতে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব, যাতে এই ধৰণে পোহৰ বিলাই থাকিব পাৰে। তেওঁ যি সৃষ্টি, সেই সৃষ্টি এই ধৰণে অসমবাসী বা অসমৰ যিসকল নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্মই এই ধৰণে চাকিগছিৰ দৰে তেওঁক উজ্জ্বল কৰি ৰাখিব লাগিব। আৰু এয়াই আচলতে প্ৰতিগৰাকী অসমীয়াৰ বা প্ৰতিগৰাকী নৱপ্ৰজন্মৰ দায়িত্ব আৰু দায়বদ্ধতা। ৰাজদীপ।